আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ বাবে পৰীক্ষাত গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ সো বন্ধুসকল এটা ফাইনেল ৰিজাল্ট আহি পৰিলে যে DWEৰ আমাৰ 5550টা পদৰ মেৰিট লিষ্ট কেতিয়া ওলাব প্ৰভিজনেল মেৰিট লিষ্ট এই সম্পৰ্কে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতে নিজে মুখে কৈছে আজি গতিকে সেইখিনি মই আপোনালোকক দেখুৱাম বাৰু কিন্তু বহুত টাইম লাগিব বহুতৰে অপেক্ষা কৰিব লাগিব এইটো হাতাং গতিকে প্ৰথমতে আপোনালোকে চাই লওক বাৰু আমাৰ ফাইনেল ৰিজাল্ট এটা আহি পৰিছে যে আমাৰ কেতিয়া মেৰিট লিষ্ট প্ৰকাশ হ'ব সুধি আছে 5550ৰ লিষ্ট কেতিয়া দিব আপোনালোককো মই জনাব খুজিছো যে এপ্ৰিল মাহৰ ভিতৰত আমি আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশনৰ কাম শেষ কৰিম মে মাহৰ পৰা আপোনালোকৰ প্ৰভিজনেল লিষ্ট ওলাব কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব আৰু তেতিয়ালৈকে আমি সকলোৱে ধৈৰ্য ধৰিম লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আগন্তুক আপডেটবোৰ দি থাকিম গতিকে বন্ধুসকল গমেই পালে আপোনালোকে গতিকে এপ্ৰিলতো নহ'ব এতিয়া মে মাহত পাব মে মাহত প্ৰভিজনেল মেৰিট লিষ্ট ওলাব এনেকুৱাকৈ একেবাৰে অক্টোবৰতহে নিযুক্তি দিয়া হ'ব বাকি আপোনালোকৰ যিখিনি আমাৰ টেটকাম ৰিক্ৰুটমেণ্টৰ GTPGTৰ ৰিজাল্টৰ কথাও আপোনালোক এই লাইভ সেশনত হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে আৰু মে মাহতে হ'ব সেইটো গতিকে অপেক্ষা কৰক আৰু ধৈৰ্যৰ ফল মিঠা তেখেতে কৈছে গতিকে অপেক্ষা কৰিব লাগিব এতিয়া ধন্যবাদ